অসমীয়াৰ প্ৰাণৰ উৎসৱ ভোগালী বিহুক আদৰণি জনাই যোৰহাটৰ কেন্দুগুৰি শাখাৰ শৈশৱ দা নেক্সট জেনেৰেশ্যন স্মাৰ্ট স্কুলত অতি উলহ মালহেৰে প্ৰাক ভোগালী বিহু উদযাপন কৰা হয়। বিদ্যালয়খনৰ কণ কণ শিশুসকলে ঐতিহ্যবাহী অসমীয়া সাজ পোছাক পৰিধান কৰি উৎসৱত অংশগ্ৰহণ কৰে। শিশুসকলক ভোগালী বিহুৰ তাৎপৰ্য বুজাবলৈ শিক্ষয়িত্ৰীসকলে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে। ভেলাঘৰ সজোৱা, মেজি সাজি প্ৰতীকীভাৱে জ্বলোৱাৰ দৃশ্যই শিশুসকলৰ মাজত বিশেষ আনন্দৰ সৃষ্টি কৰে। লগতে পিঠা পনা যেনে তেলপিঠা, ঘিলা পিঠা, লাড়ু, চিৰা দৈ আদি খাদ্যৰ সৈতে শিশুসকলে ভোগালী বিহুৰ স্বাদ উপভোগ কৰে। এই প্ৰাক ভোগালী বিহু উদযাপনৰ জৰিয়তে শিশুসকলক অসমীয়া সংস্কৃতি, পৰম্পৰা আৰু সামাজিক একতাৰ মূল্যবোধ শিকোৱাৰ প্ৰয়াস কৰা হয়। অভিভাৱকসকলেও বিদ্যালয়খনৰ এই উদ্যোগক প্ৰশংসা কৰে। সাৰ্বিকভাৱে কণ কণ শিশুৰ হাঁহি মুখেৰে ভৰপূৰ এই প্ৰাক ভোগালী বিহু উদযাপন অনুষ্ঠান বিদ্যালয়খনৰ এক স্মৰণীয় মুহূৰ্ত হিচাপে পৰিগণিত হয়। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। আমাৰ ভোগালী বিহুলৈ মাজত মাত্ৰ 2টা দিন বাকী আছে আৰু সেই উপলক্ষে আমি ভেলাঘৰ প্ৰস্তুত কৰিলো, মেজি প্ৰস্তুত কৰি উলিয়ালো। আমাৰ যিহেতু কণ কণ শিশুসকলক দেখুৱাবৰ কাৰণে আমাৰ পৰম্পৰাখিনি ৰক্ষা কৰিম বুলি আমি এই ভেলাঘৰ সাজিলো আৰু খুব ধুনীয়াকৈ আমি উদযাপন কৰিছো। হয়, শৈশৱ দা নেক্সট জেন স্মাৰ্ট স্কুল কেন্দুগুৰি। কি প্ৰদৰ্শন কৰিলা আজি ইয়াত? আমাৰ ইয়াতে ভোগালী মেলা হ'ল। আপোনাৰ ভোগৰ যিখিনি খাদ্য সম্ভাৰ, কাঠ আলু, মাটিমাহ, কাঠ আলুৰ পৰা আৰম্ভ কৰি পিঠা, লাডু, সান্দহ আৰু আপোনাৰ চুঙাত দিয়া দৈ, সেই গোটেইখিনি আমি যিমান পাৰো আমাৰ সাধ্য অনুসাৰে আমি চেষ্টাৰে সেইখিনি বস্তু আমি উলিয়াইছিলো আজি প্ৰদৰ্শনী হিচাপে শিশুসকলক দেখাবৰ কাৰণে। তেওঁলোক নিচেই সৰু, তেওঁলোকে ঘৰত দেখা পাব, তাৰ আগতীয়াকৈ আমি তেওঁলোকক সেই বস্তুখিনি প্ৰত্যক্ষ কৰাই দিছো। পাইছে, তেওঁলোকে খুব ধুনীয়াকে বিহু উপভোগ কৰিছে, ভাল লাগিছে। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।